এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমাৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰায় ওলাল আৰু এতিয়া ফাইনেল মেৰিট লিষ্ট ওলাব বাকী আছে। ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টটো ওলাল। এতিয়া এটা ডাঙৰ আপডেট আহিছে, সেইটো মুখ্যমন্ত্ৰীয়ে কোৱা আপডেট হয়। গতিকে সেইখিনি আপোনালোক শুনাম। 6 নৱেম্বৰত যে আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো প্ৰায় তাৰমানে ফাইনেল মেৰিট লিষ্ট তাৰেই দিব বুলি ঘোষণা কৰিছে। এতিয়া অফিচিয়েলি কোনো ধৰণৰ ইয়াতে আপডেট অহা নাই, হয়তো আজি ৰাতিলৈ আহি যাব পাৰে। 6 নৱেম্বৰ তাৰিখে আমাৰ 6 তাৰিখে অৰ্থাৎ বৃহস্পতিবাৰে LP আৰু UPৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে। গতিকে বন্ধুসকল মই সেই ক্লিকটো এবাৰ দেখুৱাই আছোঁ। খুব সোনকালে এপইণ্টমেণ্ট হৈ যাব। 6 তাৰিখে ফাইনেল লিষ্ট ওলাব। সমান দৰমহাটো যিমান দিব পাৰোঁ আমি দিয়ে আছোঁ। কিবাটো থাকিবই, মানুহৰতো অভাৱ শেষ নাই, খৰচো বাঢ়িছে। চৰকাৰে যিমান কৰিব পাৰে কৰি থাকিব। খুব সোনকালে বন্ধুসকল 6 নৱেম্বৰ আপোনালোকে শুনিলেই, গতিকে অপেক্ষা কৰক। মাথো 4-5 দিন সময় আছে আপোনালোকৰ। 6 নৱেম্বৰ তাৰিখে সকলোৰে এটা কনফাৰ্ম হৈ যাব যে কোনে কোনে চাকৰি পালে। যিহেতু আমাৰ ইয়াৰ পিছতে আপোনালোকৰ স্কুলসমূহ ডিষ্ট্ৰিক্টত পোৱাৰ পিছত স্কুলসমূহ যিহেতু আপোনালোকক ডিষ্ট্ৰিবিউট কৰি দিব লাগিব, সেইকাৰণে অকণমান টাইম ল'ব। সেইকাৰণে নৱেম্বৰ মাহৰ লাষ্ট উইকত নহ'লে ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইকমানত আপোনালোকক এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিব আৰু তাতেই লিখা থাকিব আপোনালোকৰ স্কুল ক'ত থাকিব। লগতে GT PGTৰ ক্ষেত্ৰতো তেনেকুৱা, তেওঁলোককো যিহেতু ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰাৰ কাৰণে নটিচ জাৰি কৰা হৈছে, তেওঁলোকে সেই ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰাৰ পিছত প্ৰিফাৰেঞ্চ দিয়াৰ পিছত কোনখন ডিষ্ট্ৰিক্টত পাব পাৰে তেওঁলোকে